Okay. তো আজি আমি ডিসকাস কৰিব ওলাইছো যেটো টপিক তাৰ নামটো লিখি দিছো রোমান নিউমেৰালছ বা রোমান সংখ্যাঙ্কন পদ্ধতি বা রোমান নাম্বার লিখিবলৈ যিবিলাক ডিসকাস কৰিবলগীয়া টপিক আছে সেইখিনি। তো যোৱা 15 তাৰিখে হৈ যোৱা এডিআৰ এর গ্ৰেড 3 এক্সামত এটা কোশ্চেন আহিছিল যে এক্স সি আই এটোৱে কিমান বুজায় ইন ডেসিমেল নাম্বার সিস্টেম। তো এটোৰ উত্তৰ এতিয়া কৈ নিদিওঁ, আপোনালোকে যদি ভিডিওটো গোটাই যায় এটোৰ উত্তৰ আপোনালোকে নিজেই উলিয়াই ল'ব পাৰিব আৰু রোমান সংখ্যাৰ ওপৰত আহিব পৰা যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ নিজে উলিয়াই ল'ব পাৰিব। তো গতিকে আজিৰ ভিডিওটো আৰম্ভ কৰিছো, চাই থাকক। তো প্ৰথমতে রোমান নাম্বার লিখিবলৈ হলে যি কেইটা নাম্বার ইউজ কৰা সেইটা লিখি লৈছো। কি আই এ ডিনোট কৰে 1 and then v denotes 5 followed by l and l denotes 50, c 100, d means 500 and the last one is m and it denotes 1000 in Roman numerals. তো প্রথমতে আমি এই কেইটা সংখ্যা লিখি ললো যে i v l c d n আৰু এটা বাদ পৰিছে। কোনটো বাদ পৰিছে? x x এ কিমান হবে 10। তো 1 2 3 4 5 6 7 এইটো এটা কোশ্চেন আহিব পাৰে যে রোমান নিউমেরালস বা রোমান সংখ্যাঙ্কন পদ্ধতিত সাধারণত কেইটা সংখ্যা বা অঙ্ক ব্যবহার করা হয়? উত্তর হবে 7। আৰু তাৰ পিছত এতিয়া রোমান সংখ্যা লিখাৰ নিয়মখিনি দেখুৱাই দি আছো। আপোনালোকে এই ভিডিওটো গোটাই চালে রোমান সংখ্যাৰ পৰা আহিব পৰা যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ নিজে কৰিব পাৰিব। তো প্ৰথমটো নিয়ম হৈছে কি, আপোনালোকে চালে এইটা নম্বৰ প্ৰথমটো নিয়ম মতে কৈছে যে কোনো এটা সৰু সংখ্যা কোনো এটা ডাঙৰ সংখ্যাৰ সোঁফালে বহিলে যোগ হয় আৰু বাওঁফালে বহিলে বিয়োগ হয়। ইয়াৰ মানে কি, অৰ্থ কি? ধৰি লওক x আৰু v আছে দুটা বস্তু, তো ইয়াৰ ডাঙৰ কোন x10 v এ বুজায় তো ডাঙৰ অবভিয়াসলি x ডাঙৰ। তো যদি আমি এনেকে লিখো যে x v তেতিয়াহলে কি হ'ব, যেহেতু ডাঙৰৰ সোঁফালে সৰু সংখ্যা বহিছে তেনেহলে কিমান হ'ব 10 প্লাস 5 তেনেহলে কিমান হ'ব 15। আকৌ ধৰি লওক i আছে i আৰু x এনেকৈ বহিছে, তো ইয়াৰ ডাঙৰ কোন x আৰু সৰু হল i, তো ডাঙৰটোৰ বাওঁফালে বহিছে সৰুটো তেনেহলে কিমান হ'ব মাইনাস হ'ব, কিমান হ'ব তেনেহলে 9। কিন্তু এতিয়া কথা হল v x এনেকৈ লিখিব পাৰো নেকি? এটো কিমান বুজাব ইকুয়াল 5 হ'ব নেকি? নহয় 5 নহব। এটো কিয় নহব? এটোৰ কাৰণে আকৌ বেলেগ এটা নিয়ম পিছলৈ আহি আছে, তো আপোনালোকে চাই থাকক। তো সাধাৰণতে আপোনালোকে কি বুজিব লাগিব যে যদি সৰু অঙ্ক বা সংখ্যা একটা ডাঙৰ অঙ্কৰ সোঁফালে বহে তেনেহলে প্লাস আৰু বাওঁফালে বহিলে মাইনাস। তো আই হোপ ইয়াত ডাউট একো নাই আপোনালোকৰ। এটা কোশ্চেন দিছো, আপোনালোকে এটো উলিয়াব পাৰিব চাগে। এটো কিমান হ'ব কওক? l x এটো কিমান বুজাব? কমেন্ট কৰি জনাব। তাৰপিছত নেক্সট যেটো 2 নম্বৰ নিয়ম আছে সেইটো লিখি আছো যে কি কোনো এটা সৰু সংখ্যা দুটা ডাঙৰ সংখ্যাৰ মাজত বহিলে সদায় সৰু অঙ্কটো বা এটো অঙ্ক বা সংখ্যা বুলি ক'ব পাৰে, সংখ্যাটো সোঁফালৰ ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগ হ'ব আৰু বিয়োগ হোৱাৰ পিছত বাওঁফালৰ ডাঙৰ সংখ্যাটোৰ লগত যোগ হ'ব। কেনেকৈ বস্তুটো কি বুজালে এইটো চাওক। ধৰি লওক x আৰু এটা x আছে, মাজত আছে i, তাৰ মানে দুটা ডাঙৰ সংখ্যাৰ মাজত এটা সৰু সংখ্যা আছে, তেনেহলে কি কৰিব লাগিব according to this নিয়ম? প্ৰথমতে আপুনি কি কৰিব পাৰে, ইয়াত দুটো অপশনস আহি গল আমাৰ যে কি 10 প্লাস i মানে কি 1 প্লাস 10 তেনেহলে কিমান হ'ব পাৰে 21 এনেকুৱা লাগে, কিন্তু নহয় এইটো নহব। হ'ব কি প্ৰথমতে আমাক এইটোৰ কাম কৰিব লাগিব। এইটো কিমান হ'ব যে 10 minus 1। আচ্ছা, এইটো হোৱাৰ পিছত বাওঁফালটোৰ লগত যোগ দিলে হ'ল, তাৰ মানে 10 plus 9 equals 19। তো আৰু এনেকুৱা আৰু বেলেগ এটা উদাহৰণ দি আছো। ধৰি লওক এফালে আছে x আনফালে আছে i আৰু আছে v, এটো কি হ'ব? তো এটোত প্ৰথমে কি দুটো ডাঙৰ অঙ্ক বা সংখ্যা আছে, তার মাজত এটা সৰু সংখ্যা বা অঙ্ক আছে। সংখ্যা বা অঙ্ক বুলি কোৱাৰ কাৰণ হল কি, কাৰণ সংখ্যাবিলাকে অঙ্ক নিচিনা ইয়াত। তো ইয়াত কি হ'ব, প্ৰথমতে এটো বিয়োগ কৰিব লাগিব সোঁফালৰ পৰা, তাৰ মানে 5 ৰ পৰা 1 মাইনাস কৰিব লাগিব, কৰাৰ পিছত বাওঁফালটোৰ লগত যোগ দিলে হ'ল, তাৰ মানে কি হ'ব 10 plus 4 that is 14। আৰু 2 নম্বৰ নিয়মতে গৈছে VLD ৰ পুনৰাবৃত্তি নহয়।
ইয়াতে যাও 3 নম্বর নিয়মত কি কৈছে VLD এর পুনরাবৃত্তি হয়। ইয়ার মানে কি যে আমি VV বুলি দুবার লিখিব নোৱাৰিম বা তিনিবাৰ লিখিব নোৱাৰিম, L দুবাৰ বা তিনিবাৰ লিখিব নোৱাৰিম, D ডাবল এনেকে একেলেথাৰি লিখিব নোৱাৰো। VV 10 নুবুজায়, 10 ৰ কাৰণে আমাৰ x আছে। L আৰু L does not mean 100 because 100 actually represented by C। আৰু তেনেকৈ D এ কি 1000 নুবুজাব, M হে 1000 বুজায়। তো ইয়াত এই নিয়মটো একেবাৰে সহজ যে কি VLD এর পুনরাবৃত্তি হয়। এটার পৰা কোশ্চেন আপোনালোকে নেব পাৰে which of the following Roman numeral is incorrect এনেকুৱা দিব পাৰে যে VV নি দিলে DD X L I তাৰপিছত দিলে XI V আৰু এটা দিব পাৰে কি L I এনেকুৱা চাৰিটা দিলে। ইয়াৰ ভিতৰত ক'ব পাৰে যে which of the following Roman numerals is incorrect। তো ইয়ার উত্তর কি হবে? এইটো incorrect, and the reason behind this is this, কারণ DD পুনরাবৃত্তি কৰিব নোৱাৰো। VLD এই তিনটা সংখ্যা রোমান নাম্বারত একেবারে দুবার বা তিনবার লিখিব নোৱাৰো। গতিকে 3 নম্বৰ নিয়ম মতে এই রোমান নাম্বারটো শুদ্ধ নহয়। তাৰপিছত নেক্সট নিয়মটো লিখি আছো। তাৰপিছত আৰু 4 নম্বৰ নিয়মটো কি কৈছে VLD আৰু M এই সংখ্যাকেইটা কাৰো পৰা বিয়োগ নহয়। বিয়োগ নহয় মানে কি ধৰি লওক XV এনেকৈ আমি এইটো প্ৰথম নিয়ম মতে কি X ডাঙৰ V সৰু, সেই হিচাপ মতে X ৰ পৰা V বিয়োগ হ'ব লাগিছিল, কিন্তু আমাৰ 4 নম্বৰ নিয়ম মতে এইটো নহব, কাৰণ VLD আৰু M কাৰো পৰা বিয়োগ নহয়। গতিকে এইটোৱে 10 - 5 নুবুজায়। তো 5 বুজাবৰ কাৰণে আমি অকল 5 বুজাবৰ কাৰণে V লিখিলে হ'ল। আকৌ তেনেকুৱা D M এনেকুৱা আমি লিখিব নোৱাৰো, not equal 1000 - 500। তো মুঠতে VLD আৰু M এই সংখ্যাকেইটা কাৰো পৰা বিয়োগ নহয় রোমান নাম্বারত। তো এইটো হল 4 নম্বৰ নিয়ম। তাৰপিছত আৰু লিখি আছো নেক্সট নিয়ম মতে কৈছে কি কোন সংখ্যাৰ ওপৰত আঁচ দিলে তাৰ মান 1000 গুণ বৃদ্ধি পায়। যেনেকৈ ধৰি লওক V আছে, V নর্মালি কিমান বুজায় 5 বুজায়, কিন্তু V উপর যদি আমি একটা আঁচ দিয়ে দিও তেতিয়াহলে 1000 গুণ বৃদ্ধি পাব, তার মানে কিমান হ'ব 5000। আৰু ধৰি লওক আমাৰ কি আছে XI V থাকিল, তো এইটো মানে কিমান বুজাইছে XI V মানে কিমান হ'ব 14। তো কিন্তু যদি XI V ৰ ওপৰত মাত্ৰা দিও তেতিয়াহলে কি হ'ব 14 ৰ 1000 গুণ বৃদ্ধি পাব, তার মানে 14000 এনেকুৱা হ'ব। তো এইটো কৈছে আমাৰ 5 নম্বৰ নিয়মত। তো আই হোপ বুজি পাইছে আপোনালোকে। আৰু নেক্সট নিয়মটো এতিয়া লিখি আছো। তো নেক্সট নিয়ম মতে আমার কেইটামান পেয়ার দিয়া আছে 1 2 3 4 5 6 এই 6টা পেয়ার দিয়া আছে বা জোড় দিয়া আছে। ইয়াত কি ইয়ার বাওফালে থকা অঙ্ক কেইটা বা সংখ্যা কেইটা সোঁফালৰ অঙ্ক বা সংখ্যাৰ পৰা মাত্ৰ এবাৰহে বিয়োগ কৰিব পাৰিম, মানে VI বা IB এনেকৈ লিখিব পাৰিম এবাৰ। ইয়াৰ মিনিং কি বুজাব 4, কাৰণ 5 - 1 কি হ'ব 4। কিন্তু আমি যদি ডাবল IV লিখো তেতিয়া 3 নুবুজাব, 3 আমাক বেলেগ উপায়েৰে লিখিব লাগিব। 3 লিখাৰ নিয়ম কি হ'ব এনেকুৱা। তো সিমিলারলি ধৰি লওক এইটো আছে XC, এইটো কিমান বুজাইছে 100 - 10, কাৰণ ডাঙৰটোৰ বাওফালে আছে সৰুটো 90। তো যদি দুবাৰ লিখি দিওঁ এইটো কিন্তু 80 নুবুজাব বা বেলেগ সংখ্যা নুবুজাব, কাৰণ কি এই যে আমাৰ এই নিয়মতে কৈছে যে কি এবাৰহে মাত্ৰ বিয়োগ কৰিব পাৰো এই এনেকুৱা পেয়াৰ বিলাক বা জোড় বিলাক। তো আমাৰ 80 লিখিবলৈ হলে আমাক বেলেগ উপায় লিখিব লাগিব। 80 লিখার উপায় কি হবো L মানে কিমান হল 50 60 70 80 এইটো 80 যাব। তো সিমিলারলি বাকি বিলাকৰ ক্ষেত্ৰত আপোনালোকে এনেকৈ কৰিব পাৰিব। CD মানে কিমান বুজাব 500 - 100 that is 400, কিন্তু 300 লিখিবলৈ ডাবল CD নিলিখি আমি 300 এর কারণে আমি কি লিখিব লাগিব C এইটোই বুজাব 300। তো আৰু ইয়াতে এটা বোনাস টিপ দি দিছো যে কি কোন সংখ্যা এটা রোমান সংখ্যা তখন 3 বারহে আমি সাধারণত লিখো 3 বার।
তিনিবাৰতকৈ বেছি বাৰ লিখিলে এইটো ডাইৰেক্ট ৰং বুলি ক'ব নোৱাৰো যদিও কিন্তু নিলিখাই ভাল। যেনেকুৱা আমি যদি 400 লিখিব খোজো চি 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 এনেকৈ যদি 400 লিখো এইটো ডাইৰেক্ট ভুল বুলি ক'ব নোৱাৰো, কিন্তু নিলিখাই উত্তম, তিনিবাৰে হাইয়েষ্ট লিখিব লাগে। তো 400 লিখিবলৈ হলে আমি ডিসি লিখিলেহে 100% শুদ্ধ হ'ব। তো গতিকে এইখিনি আছিল আমাৰ ৰোমান সংখ্যা লিখাৰ নিয়ম 6টা, আৰু এটা বোনাস এটা নিয়ম বুলি ধৰি ল'ব পাৰে। এতিয়া কেইটামান সংখ্যা ৰোমান সংখ্যাত প্ৰকাশ কৰি আছো। তো এতিয়া কেইটামান কোশ্চেন লিখি লৈছো, কোশ্চেন মানে কেইটামান সংখ্যা লিখি লৈছো, এইকেইটাক আমি ৰোমান সংখ্যাত কেনেকৈ প্ৰকাশ কৰিম চাওক। তো প্ৰথমতে আমি কি লৈছো 54, কেনেকৈ লিখিম? প্ৰথমতে লিখিম 50 মানে এল, আৰু 4 বনাব লাগে, তাৰ বাবে কি দিম IV। তো প্ৰথমতে নিয়ম মতে কি হ'ব যে যেহেতু দুটা ডাঙৰ সংখ্যা আছে তাৰ মাজত সৰু, তো সকলৰ পৰা প্ৰথমতে বিয়োগ হ'ব। 5 ৰ পৰা 1 বিয়োগ হলে কি 4, আৰু বিয়োগ হোৱাৰ পিছত বাওঁফালৰটোৰ লগত যোগ হ'ব। তো 50 + 4 মানে কি হ'ব 54। তেনেকৈ 79 আমি লিখিম। তো প্ৰথমতে 70 বনাম, 50 60 70 আৰু লাগে কিমান 9 মানে IX। তো হৈ গ'ল। এতিয়া আমাক লাগে 990। প্ৰথমে আমি 900 লিখিম। 900 কেনেকৈ লিখিম? এই 1000 তাৰ পৰা 100 মাইনাস কৰি দিম, কিমান হ'ল 900। তাৰপিছত 90 বনাম। 90 কেনেকৈ বনাম? তো CX দিলো, 90 হৈ গ'ল। তো 990 হৈ গ'ল। তাৰপিছত 1250, তাৰ মানে কি 1250। তো 1000 লিখিবলৈ কি লিখিম আমি? M। 1000 লিখিবলৈ লিখিলো আমি M। 1000 হৈ গ'ল, আৰু 200 লাগে CC 200, আৰু 50 লাগে, এটা L দি দিলো, হৈ গ'ল, এটা L দিলো। তো তাৰপিছত কৈছে কি 576, D দিলো মানে কিমান হ'ল 500, তাৰপিছত 70 L দিলো 50 হ'ল, 60 70 আৰু লাগে কিমান 6 এইটো। আৰু তাৰপিছত এটা দিছো কি ইমান বহুত ডাঙৰ, এইটো একক দশ শতক হাজাৰ অযুত লাখ 1,04,504 আছে। তো কেনেকৈ লিখিম? তো এনেকুৱা ৰোমান সংখ্যা ডাঙৰ দিয়া থাকিলে কি কৰিব, আগত কিমান হাজাৰ আছে এইটো চাব। কিমান হাজাৰ আছে? 104,000 আছে, তাৰ মানে 104,000 আমাক বনাব লাগিব। তো 104 ইমান 1000, 104,000 104,000 কিমান 504, 504 হৈ গ'ল। এইটোৱে কিমান বুজাব? 1,04,504। তেনেকৈ কৰা হয়। তো এতিয়া কেইটামান কোশ্চেন দিছো, আপোনালোকে কমেন্টত লিখিব কিমান হয়। তো এতিয়া এইকেইটা সংখ্যা লিখিছো 6179 8585 আৰু 7613। এইকেইটা কিমান কিমান হ'ব আপোনালোকে কমেন্টত জনাব। তো আই হোপ এতিয়া আপোনালোকে ৰোমান সংখ্যাৰ পৰা দশমিক পদ্ধতিৰ সংখ্যাবিলাক লিখিব পাৰিব, নাইবা দশমিক পদ্ধতিৰ পৰা ৰোমান সংখ্যাবিলাক লিখিব পাৰিব। কিন্তু ইয়াৰ পৰা আহিব পৰা আৰু এটা ধৰণৰ কোশ্চেন হ'ল কি, তলত দিয়া ৰোমান সংখ্যাবিলাকৰ কোনটো অশুদ্ধ উলিয়াব লাগে। তো কেইটামান কোশ্চেন লিখি লৈছো, তাৰপিছত ডিসকাস কৰিম যে কোনটো শুদ্ধ বা কোনটো অশুদ্ধ, কাৰণে এইকেইটা সলভ কৰি আছো। তো ইয়াত কি দিছে XV, তো এইটো ঠিকই আছে, এইটো শুদ্ধ। VL, তো VL অশুদ্ধ হ'ব, কিয়? কাৰণ এটা নিয়ম আছিল আমাৰ যে VLD M এই সংখ্যা কেইটা কাৰো পৰা বিয়োগ নহয়, কিন্তু ইয়াত বাওঁফালে বহাইছে L, তো গতিকে বিয়োগ হল হয়, কিন্তু আমাৰ এই নিয়ম মতে এইটো অশুদ্ধ, গতিকে এইটো কি হ'ব? অশুদ্ধ। M M M এইটো ঠিকই আছে, চলিব, শুদ্ধ। LM, তো এইটো কি হ'ল? LM চলিব নে নাই ভাবক। আমাৰ এইটো নিয়ম মতে কি কৈছিল? VL DM কাৰো পৰা বিয়োগ নহয়, তাৰ মানে এইটো কি M ৰ পৰা বিয়োগ হোৱা যেন লাগি আছে, গতিকে এইটো কি হ'ব? ভুল বা অশুদ্ধ। তাৰপিছত XXIX এইটো ঠিকই আছে, শুদ্ধ। কিমান হ'ব এইটো? 29, এইটো কিমান বুজাব? 29 বুজাব। তাৰপিছত কি দিছো CLVX, এইটো কি শুদ্ধ হ'ব নে অশুদ্ধ? এইটো অশুদ্ধ হ'ব, কাৰণ চাওক এইখিনিত কি আছে, X ৰ বাওঁফালে V আছে, তো সেইমতে X ৰ পৰা বিয়োগ হ'ব লাগিছিল V, কিন্তু VL DM কাৰো পৰা বিয়োগ নহয়, গতিকে এইটো কি হ'ব? অশুদ্ধ।
VVLX এটা তো একেবারে সহজ, ভি ডাবল ইউজ হয়েছে, তো VLD ডাবল ইউজ নহয়, গতিকে এইটো কি হব অশুদ্ধ। MCDIX এইটো শুদ্ধ হবে না অশুদ্ধ? MCDIX, M মানে কিমান বুঝো 1000, C ঠিকই আছে, এখানে এইটো ঠিকই আছে। তারপর ডাবল LIV এই যে L ডাবল ইউজ হয়েছে, গতিকে এইটো কি অশুদ্ধ। LVD এইবিলাক ডাবল ইউজ নহয়। তাৰপিছত XVL তো কি L ৰ পৰা V বিয়োগ হোৱা যেন অনুভৱ হৈ আছে বা লাগি আছে, গতিকে এইটো কি হ'ব অশুদ্ধ, কাৰণ VLD কাৰো পৰা বিয়োগ নহয়। DDLI D ডাবল ইউজ হৈছে, গতিকে এইটো কি হ'ব ভুল, VLD এইবিলাক ডাবল ইউজ নহয়। XXXVII 37 এইটো ঠিকই আছে, 37 বুজাব এইটোৱে। তো এতিয়া ৰোমান সংখ্যাৰ পৰা আহিব পৰা আৰু এক ধৰণৰ কোশ্চেন লৈ আহিছো, যে কি ৰোমান সংখ্যা দি আছে, এইবিলাকক নৰ্মাল সংখ্যা আমি যিবিলাক সংখ্যা লিখো দশমিক পদ্ধতিত তাত প্ৰকাশ কৰিব লাগে। তো এইটো কি হ'ব চাওক, একেবাৰে সহজ। CC মানে 200, LX তাৰমানে কি হ'ব, মই প্লাস কৰি দেখুৱাই আছো। CC মানে কিমান 200 প্লাস কিমান 50 আৰু এইটো কিমান 10 আৰু এইখিনি মানে কিমান 9, তাৰ মানে কিমান হ'ল 250 260 269। এটুত কি হ'ব D মানে 500, C মানে কিমান আৰু 100 প্লাস 600 হ'ল এইখিনি, L মানে কিমান 50 আকৌ প্লাস X মানে 10 আকৌ X মানে আকৌ 10, তাৰ মানে কিমান হ'ল 650 60 70 670। আচ্ছা নেক্সট আৰু এটা ডাঙৰ সংখ্যা দি আছে, কি আছে MM, এইখিনি কিমান বুজাই আছে 2000। তাৰপিছত আছে D মানে কিমান আৰু 500 এড হ'ব, তাৰপিছত আকৌ আছে C মানে কিমান আকৌ 100 এড হ'ব। আচ্ছা তাৰপিছত আকৌ আছে কিমান L মানে 50 এড হ'ল, আকৌ X মানে কিমান 10, আকৌ V মানে কিমান 5, তেনেহলে কিমান হ'ল 2500 2600 2650 2665 2665। তাৰপিছত কিমান আছে 1000 2000 2000, এইখিনি বুজাইছে 2000, এইখিনি বুজাই আছে 300 মানে 2300, আকৌ এইখিনি কিমান 10 প্লাস 4 মানে কি 14, তার মানে 2314। এটা একেবারে সহজ। এইখিনি প্রথমে কি হবে বিয়োগ হব 90, এইখিনি বুঝাই আছে আমার 90 আর এইখিনি কিমান বুঝাবো 9, তাহলে কিমান হল 99। তাৰপিছত MCD, M মানে কিমান 1000 যোগ এইখিনি কি বুঝাবো দুটো ডাঙৰ মাজত এটা সৰু মানে সফলৰ পৰা বিয়োগ হ'ব প্ৰথমতে, তারপর 500 minus 100, তার মানে কিমান 1000 যোগ 400, তার মানে 1400। MMIV এটো কিমান হ'ব 2004, MM মানে 2000, এটো মানে 4। তো এতিয়া ফোর্থ গ্রেডৰ যেটো কোশ্চেন আহিছিল যে XCI এটো কিমান বুজাইছিল, এটো আপোনালোকে নিজে এতিয়া লিখি কমেন্টত জনাওক। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।